সুৰক্ষা সুনিশ্চিত কৰক। সুৰক্ষা সুনিশ্চিত কৰক। কবিৰ আহমেদ লহকৰ মানুহজন বহুত ভাল, আজিলৈকে কাৰো অন্যায় কৰা নাই, সদায় দৰিদ্ৰৰ হৈ কাম কৰি থাকে। অপৰাধীৰ বাবে তেওঁ এক ডাঙৰ শত্ৰু। হোজাই জিলাৰ কবিৰ আহমেদ লস্কৰ এজন ভাল মানুহ। প্ৰতি সময়তে আমি চাই আহিছোঁ অন্যায়ৰ বিৰুদ্ধে বিভিন্ন জেগাত প্ৰতিবাদ কৰি আহিছে। একেই কাৰণত দালালৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। কেতিয়াও অন্যায় সহ্য কৰিব নোৱাৰে। ছাত্ৰ সংগঠন হিচাপে তেওঁৰ আছে এক ডাঙৰ দায়িত্ব। চৰকাৰী বিষয়া নহয়, কিন্তু তেওঁৰ প্ৰতিবাদৰ বাবে চৰকাৰী বিষয়াই দৰিদ্ৰ আৰু ভুক্তভোগীৰ কামসমূহ বিনা চৰ্তে কৰি দিবলৈ বাধ্য হয়। বৃহস্পতিবাৰে পুৱা 10 বজাত ডবকা থানাত মাতি নিয়া হয় আমছু নেতা কবিৰ আহমেদ লস্কৰক। কাৰণ তেওঁ বুধবাৰে মাটি দালালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেয়াই কাল হ'ল আমছু নেতাগৰাকীৰ। আমিও সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু আইনৰ দৃষ্টিত নেতাগৰাকীয়ে অপৰাধ কৰা যেন লাগিল, যাৰ বাবে নেতাগৰাকীক আটক কৰে ডবকা আৰক্ষীয়ে। কিন্তু এই নেতাগৰাকীৰ বিষয়ে ভালকৈয়ে জানো। আজিলৈকে কৰা নাই কোনো দালালি। তাৰ বিপৰীতে একাংশ দালালৰ পানীৰ তলৰ কাঁইটহে তেওঁ। প্ৰায় সময়তে সাধাৰণ লোক অথবা দৰিদ্ৰ লোকৰ প্ৰিয়জনহে তেওঁ। বিপদে আপদে কাকো নাপালে এইগৰাকী ব্যক্তিক সকলোৱে পায়। হয়তো হোজাইবাসীয়ে মোতকৈ বেছি ভালকৈ জানে তেওঁ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। হোজাই জিলাৰ কবিৰ আহমেদ লস্কৰ এজন ভাল মানুহ। প্ৰতি সময়তে আমি চাই আহিছোঁ অন্যায়ৰ বিৰুদ্ধে বিভিন্ন জেগাত প্ৰতিবাদ কৰি আহিছে। গতিকে তেখেতক হোজাই প্ৰশাসনে ডবকা আৰক্ষীয়ে আনি পেলাই বহাই থৈছে ৰাতিপুৱাৰ পৰা। আমি ৰাতিপুৱাৰ পৰা সকলোৱে বাট চাই আছিলোঁ, এই এৰি দিব, এই এৰি দিব, কিন্তু এতিয়ালৈকে কোনো প্ৰচেছ লোৱা নাই। এতিয়া আমি এইটোৱে দাবী জনাইছোঁ হোজাই প্ৰশাসনক, যাতে 1 ঘণ্টাৰ ভিতৰত তেখেতক মুকলি কৰি দিয়ে, নহ'লে আমি ইয়াৰ পৰা আৰু জংগী আন্দোলন কাৰ্যসূচী তুলিম। প্ৰায় হাজাৰ হাজাৰ জনসাধাৰণ ইয়াত আহি উপস্থিত হ'ব থানাত। গতিকে হোজাই প্ৰশাসনক মই এটা অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে এই ভাল মানুহজনক, কবিৰ আহমেদ লস্কৰ আমছুৰ সভাপতি, তেখেত প্ৰতিদিনে আমি চাই আহিছোঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। যিসকলে